মৰমৰ ছাত্ৰ ছাত্ৰীসকল সেইদিনাখন দ্য মিডনাইট ভিজিটৰ ইয়াৰ আধাখিনি কৰিছিলোঁ তাৰ নেক্সট যিটো পাৰ্ট নেক্সট পাৰ্টটো চাওঁ কি আছে আমি পাইছিলোঁ আছাবেল আৰু ফাউলাৰ এটা ইণ্টাৰভিউ আছে আছাবেলৰ ৰুমত আৰু আছাবেল হ'ল ছিক্ৰেট এজেণ্ট আৰু ফাউলাৰ হ'ল এজন ৰাইটাৰ দুইজনে ফ্ৰেঞ্চ মিউজিক হলৰ 6th ফ্ল'ৰত থকা আছাবেলৰ ৰুমটোলৈ আহি আছে আৰু ৰুমত সোমাই দেখিলে যে মেক্স মানে আন এজন ছিক্ৰেট এজেণ্ট তেওঁ আছাবেলৰ ফালে বন্দুক টোৱাই থিয় হৈ আছে ৰুমতে তেওঁ কেনেবাকৈ সোমালে আৰু কেনেকৈ সোমালে আমি এডোখৰ পঢ়িলে গম পাম এতিয়া পঢ়ি শুনি উত্তৰ উলিয়াব কৈছে হাউ হেজ মেক্স গট ইন মেক্স কেনেকৈ সোমাল হাউ ডাজ আছাবেল চে হি গট ইন আছাবেলে কোৱা মতে মেক্স কেনেকৈ সোমাল আছাবেলে কি কৈছিল মেক্স সোমোৱাৰ সন্দৰ্ভত মেক্স ৱাজ স্লেণ্ডাৰ এ লিটল লেছ দেন টল মেক্স এজন সৰুফুটীয়া আৰু ওখ বুলি ক'ব নোৱাৰি ওখতকৈ চাপৰ উইথ ফিচাৰ্ছ ডেট ছাজেষ্টেড স্লাইটলি দ্য ক্ৰাফটি পইণ্টেড কাউণ্টেনেন্স অফ এ ফক্স আৰু তেওঁৰ শিয়ালৰ ধূৰ্ততা আছে মানে শিয়ালৰ নিচিনা ধূৰ্ততা আৰু তীক্ষ্ণতা তেওঁৰ গাত মানে প্ৰকাশ পাইছিল কাউণ্টেনেন্স মানে চেহেৰা পাতি অলপ বদমাচি টাইপৰ তেনেকুৱা ধৰণৰ হেৰি কথা কৈছে মানে চালু আৰু খুবেই There was about him এইখিনিয়ে তাৰ বিষয়ে aside from the gun nothing especially menacing গানটোৰ বাহিৰে তেওঁক ভয় কৰিবলগীয়া একো নাই মানে মেক্সক দেখি মানে মেক্সক ইমান ভয় লগা নহয় খালি তেওঁ হাতত লৈ থকা গানটোৰ বাবেহে অলপ ভয় লাগিছিল আৰু তাৰ বাহিৰে তেওঁৰ একো ভয় কৰিবলগীয়া নাই দ্য ৰিপৰ্ট হি মাৰ্মাৰ্ড সি ভুৰভুৰালে ৰিপৰ্টটো মানে ইনফৰমেশ্যনটো মানে কাগজখিলা The report that is being brought to you tonight concerning some new missiles তোমাৰ ওচৰৰ আজি ৰাতি তোমাৰ ওচৰলৈ যি ৰিপৰ্ট আহিব সেই ৰিপৰ্টটো হ'ল নতুন কিছুমান মিছাইল সম্পৰ্কীয় মিছাইল চিনি পোৱা নহয় মিছাইলৰ ওপৰত কিবা কনফিডেন্সিয়েল ডকুমেণ্টছ আহিব তোমাৰ ওচৰত I thought I would take it from it মই ভাবো যে মই সেইটো তোমাৰ পৰা লৈ ল'ম It will be safer in my hands than in yours. এইটো তোমাৰ হাততকৈ মোৰ হাততহে বেছি সুৰক্ষিত হৈ থাকিব এনেকে মানে ৰিপৰ্টটোৰ কাৰণেহে আছাবেলৰ ওচৰত এটা ৰিপৰ্ট আছে সেই ৰিপৰ্টটোৰ কাৰণেহে মেক্স ইয়াত আহি উপস্থিত হৈছে লুকাই লুকাই দেই এটা পিছৰ সেই লাইনটো চোৱা আছাবেল মুভ টু এন আৰ্ম চেয়াৰ আৰু এণ্ড ছেট ডাউন হেভিলি ওচৰৰ আৰামী চকী এখনৰ ফালে গ'ল আছাবেল আৰু আৰামেৰে বহি দিলে I am going to raise the devil with the management this time মই এবাৰ হোটেল মেনেজমেণ্টক গৈ আপত্তি মই দৰ্শামেই and you can bet on it আৰু তুমি বাজি মাৰি ল'ব পাৰিবা মই এইটো কথা কমেই গৈ হোটেল মেনেজমেণ্টক গৈ he said grimly তেওঁ বিৰক্তিৰে ক'লে grimly মানে বিৰক্তিৰে This is the second time in a month that somebody had got into my room through that nuisance of a balcony. এই মাহত এয়া সেকেন্ড টাইম হ'ল যেতিয়া কোনোবাই মোৰ কোঠাত সেই বেলকনি সেই ননসেন্স বেলকনিৰে সোমাই আহিছে মানে Fowler's eyes went to the single window of the room. Fowlerে ৰুমটোত থকা একমাত্ৰ ৰুম হেৰিটোলৈ চালে উইণ্ডোখনলৈ চালে এইটো উইণ্ডো মেক্স ৰৈ থকাত এটা উইণ্ডো আছিলে এইটো দেখিছানে এইটো উইণ্ডো আছাবেলে কৈছে এইটো এটা বেলকনি কিন্তু ফাউলাৰে দেখিলে এইটো এটা উইণ্ডো সেই খিৰিকীৰ নিচিনাহে লাগিছে আছাবেলে কৈছে যে মেক্সৰ আগতেও আৰু কোনোবাই সেই বেলকনিয়েদি তাৰ ৰুমত মনে মনে সোমাইছিল It was an ordinary window against which now the night was passing blackly সেইটো এটা সাধাৰণ খিৰিকী আছিলে যাৰ বিপৰীতে এতিয়া ৰাতিৰ আন্ধাৰ বিৰাজ কৰিছে মানে খিৰিকীখন খোলা আৰু হিফালে মানে আন্ধাৰ হৈ আছে ৰাতি হৈ আছে নাই তো ডাৰ্ক নাইট বেলকনি মেক্স said with a rising inflection অলপ মাতটো ডাঙৰ কৰি ক'লে বেলকনি মানে কোৱেশ্চন সুধোতে আমি অলপ মাতটো ডাঙৰ কৰোঁ নাই বেলকনি বুলি সি মেক্সে সুধিছে নো এ পাছ কি নহয় মই এটা মূল বেলেগ চাবিৰেহে আহিছোঁ পাছকিৰেহে আহিছোঁ পাছকি মানে বেলেগ বেলেগ টনা খুলিবলৈ ব্যৱহাৰ কৰা এটা মানে মেইন চাবি যিটো সেইটো কয় পাছকি I did not know about the balcony. মইতো বেলকনিৰ কথা জনা নাছিলো It might have saved me some trouble had I known. যদি মই বেলকনিৰ কথা জানিলোহেঁতেন মই কিছু সমস্যাৰ পৰা মুক্ত হলোহেঁতেন
তো আছাবেলে কৈছে যে মেক্স সোমাল বেলকনিয়েদি কিন্তু মেক্সে কৈছে নহয় মই এটা পাছকিৰে মূল চাবিৰেহে সোমাইছোঁ It is not my balcony, Asabel said with extreme irritation. He মানে একদম মানে আমনি পাইছে আৰু তেনেকুৱা মানে হুৰত ক'লে হেতু মোৰ বেলকনি নহয় It belongs to the next apartment. হেতু পিছৰ এপাৰ্টমেণ্টৰ হয় He glanced explanatory at Fowler. He explain কৰাৰ মুডত মানে ফাউলাৰৰ ফালে চালে হি যেন এক্সপ্লেইন কৰি যাব এতিয়া তেনেকৈ চালে You see তুমি দেখিছানে He said this room used to be part of a large unit মোৰ ৰুমটো এটা বিশাল এটা ডাঙৰ মানে ইউনিটৰ অংশ আছিল ডাঙৰ এটা মানে জায়গা বনোৱা হৈছিল প্ৰথমে তাৰ হল এটো এটা টুকুৰা মোৰ ৰুমটো জিটো and the next room through the door there used to be living room আৰু হেই দুৱাৰখনেৰে যাব পৰা পিছৰ কোঠাটো আছিল লিভিং ৰুম আছিল আৰু ইয়াৰ এটা ইট হেড দা বেলকনি আৰু হেতুৰে হে লিভিং ৰুমটোৰে বেলকনি আছিল আৰু হেই বেলকনিটো এতিয়া মোৰ উইন্ডো হিচাপে ৰাখা হৈছে বুজি পালা which extend under my window now আৰু হেই বেলকনিটো এতিয়া মোৰ উইন্ডো হিচাপে তাৰ তললৈকে বিয়পি আছে এটো extend under my window now বেলকনি মোৰ খিৰকিৰ তললৈকে মানে বেলকনিটো আছে হেতু কথা কৈছে you can get onto it from the empty room 2 doors down তুমি দুখন দুৱাৰৰ যেটো পিছৰ খালি কোঠা আছে হে খালি কোঠাৰ পৰা ইয়াত আহি তুমি ঘুমাই আহিব পাৰা বেলকনিয়েদি মানে পিছফালে হেফালে আৰু খালি বেলকনিৰ ইফালে মানে আৰু দুটা ৰুম খালি আছে হে দুটা ৰুম খালি হে হৈ এফালদি তুমি আহি বেলকনিত আহি মোৰ ৰুমেদি ঘুমাব পাৰা and somebody did last month আৰু এই একে কামটোকে কোনোবাই কৰিছিল the management promised to block it off হোটেল কৰ্তৃপক্ষই বেলকনিটো বন্ধ কৰি দিব বুলি মোক প্ৰমিস কৰিছিল but they have not কিন্তু তেওঁলোকে প্ৰমিস নকৰিলে প্ৰমিসটো নাৰাখিলে বন্ধ নকৰিলে মানে এটো তেনেকৈ থৈ দিলে Max glanced at Fowler. Maxে Fowler ফালে চালে who were standing stiffly not far from Asabel. তেওঁ মানে অকমান দূৰত মানে পুৰা মানে সিধাকে যে হেজন যে থিয় হলেই আৰু আছা ফাদাৰৰ কথা কৈছে তেওঁ থিয় হৈ আছিল and waved a gun with commanding gesture please sit down he said we have a wait of half an hour I think মানে দেখিলে আৰু আছাবেল থিয় হৈ আছে ফাউলাৰ আছাবেল বহি আছে আৰাম চেয়াৰত আৰু ফাউলাৰ জঠৰ নিচিনাকে থিয় হৈ আছে তো হি মানে মেক্সে এনেকে বন্দুকটো দি এনেকে মানে কৈছে লৰাই কৈছে বহা আমি আৰু 30 মিনিট ৰব লাগিব আধা ঘণ্টা মান আমি আৰু অপেক্ষা কৰিব লাগিব মানে ৰিপৰ্টটো আহি পাওঁে মানে আধা ঘণ্টা মান লাগি যাব আৰু ৰিপৰ্টটো আহিলেই হি আছাবেলৰ পৰা লৈ লব আৰু টাপা পলাব চাকে মাৰি লৈ মেলি হেতুৱে ঠাণ্ডা কৰিছে চাকে 31 minutes Asabel said moodily Asabele biroktire kole 31 minute the appointment was for 12:30 appointment to 12:30 asil I wish I knew you learned about the report মই ইচ্ছা কৰো মই যদি জানিলো হেতেন তুমি কেনেকেনো ৰিপৰ্টৰ কথা গম পালা মেক্স তুমিনো কেনেদৰে ৰিপৰ্টৰ কথা গম পালা মেক্স মই যদি জনা হেতেন ভাল আছিল The little spy smiled evilly হৰুফুটিয়া চোৰাংচোৱাটোৱে শয়তানী হাঁহি এটা মাৰিলে ইভিলি মানে শয়তান আৰু and we wish we knew how your people got the report আৰু কলে যে আৰু আমি ইচ্ছা কৰো যদিহে আমি জানিলো হেতেন কেনেদৰে তোমাৰ মানুহে ৰিপৰ্টটো পালে মানে আছাবেলৰ মানুহেনো কেনেকে ৰিপৰ্টটো পালে হেতু জানিবৰ মোৰো মন আছিল but no harm has been done কিন্তু এতিয়াও কোনো গণ্ডগোল নাই হোৱা এতিয়াও একো বেয়া নাই হোৱা I will get it back tonight what is that who is at the door এতিয়াও দেৰি হোৱা নাই মই আজি ৰাতি ৰিপৰ্টটো লৈ লম হেতু কিনো দৰজাত কোন আছে নো Fowler jumped at the sudden knocking at the door হঠাতে দৰজাত মানে কোনোবাই টুকুৰিয়ালে বাহিৰত আছাবেলৰ ৰুমৰ বাহিৰৰ দৰজাত আৰু ই ফাউলাৰ মানে জাপ মাৰি উঠিল হিটো একেথৰে চাই আছিলে মেক্সৰ ফালে জাপ মাৰি উঠিল হি মানে হেৰি খায় শক খায় আছাবেল জাষ্ট স্মাইল আছাবেলে জাষ্ট হাঁহিলে আৰু ক'লে ডেট উইল বি দ্য পুলিচ পুলিচ হ'ব পাৰে হি ছেইড
I thought that such an important paper as one we are waiting for should have a little extra protection. মই ভাবোঁ যে যিটো ইম্পৰ্টেণ্ট পেপাৰৰ কাৰণে আমি ৰৈ আছোঁ, আমি এক্সপেক্ট কৰি আছোঁ, সেইটোৰ আৰু অলপ প্ৰটেকশ্যন দিব লাগে। মানে ইমান মানে ইম্পৰ্টেণ্ট কাগজ, ইমান গুৰুত্বপূৰ্ণ কাগজ, যাৰ বাবে আমি ৰৈ আছোঁ, তুমি আহি মোক হেৰি কৰি আছাহি, মাৰিবলৈ কাগজখিলাৰ কাৰণে ৰৈ আছাহি, তাৰ বাবে মই কি কোনো প্ৰটেকশ্যন নাৰাখিম নেকি? সেইকাৰণে মই পুলিচক কথাটো আগতে কৈ থৈছিলোঁ যে মোক প্ৰটেকশ্যন দিব লাগে বুলি। সেইকাৰণে পুলিচ আহিছে। I told them to check on me. মই তেওঁলোকক কৈ থৈছিলোঁ যে মোক মাজে মাজে আহি চেক কৰি থাকিবলৈ, to make sure everything was all right. চব মোৰ ওপৰত নজৰ ৰাখিবলৈ কৈছিলোঁ, যাতে চব যেন ঠিকে ঠাকে আছে নেকি সেইটো বস্তু আহি পুলিচক চাবলৈ কৈছিলোঁ। সেইকাৰণে তেওঁলোক আহিছে, মোক মানে চেক কৰিবলৈ আহিছে মই ভাল আছোঁ নে নাই, মানে ৰিপৰ্টটো হেৰি ঠিকমতো আছেনে নাই সেইটো কথা। মেক্স বাইট হিজ লিপ নাৰ্ভাছলি। মেক্সে ভয়ত তাৰ ওঠটো কামুৰিলে। দ্য নকিং ৱাজ ৰিপিটেড। আকৌ নক কৰা হৈছে। হোৱাট উইল ইউ ডু নাও মেক্স? চাবেল আস্কড। মেক্সে চাবেলে সুধিছে, তুমি এতিয়া কি কৰিবা মেক্স? ইফ আই ডোণ্ট আনচাৰ দ্য ড'ৰ দে উইল এণ্টাৰ এনিৱে। মই যদি দুৱাৰ নুখোলোঁ, তেওঁলোকে যিকোনো ধৰণে হ'লেও সোমাবলৈ চেষ্টা কৰিব, কাৰণ তেওঁলোক পুলিচ। দ্য ড'ৰ ইজ আনলক। দৰ্জাটো খোল খাই যাব। এণ্ড দে উইল নট হেজিটেট টু শ্বুট। আৰু তেওঁলোকে গুলিয়াবলৈ অকণো পলম নকৰে। মেক্স ফেচ ৱাজ ব্লেক উইথ এংগাৰ এজ হি বেকড চুইফলি টুৱাৰ্ডছ দ্য উইণ্ড'। মেক্সৰ মুখখন কলা পৰিবলৈ ধৰিলে খঙত, আৰু তেওঁ দ্ৰুত বেগেৰে, মানে স্পীডত, চুইফলি মানে বেগেৰে, বেগেৰে খিৰিকীৰ ফালে পিছুৱাবলৈ ধৰিলে। মেক্সৰ পিছফালে এটা খিৰিকী আছিলে নহয়, তো ই খিৰিকীৰ ফালে মানে এইটো দেখিছানে পিছুৱাই যাবলৈ ধৰিলে। হি swung a leg over the shield. আৰু খিৰিকীৰ যে কাঠৰ হেৰিটো থাকে, হেৰি সেইটো সেই কাঠৰ মানে এইডোখৰ চোৱা, এইডোখৰ দেখিছা নাই? এইডোখৰ, এই কাঠৰ এইডোখৰত সি কি কৰিলে, এটা ভৰি ইফালে পাৰ কৰি দিলে, এখন ভৰি মানে দেই। এইটো চোৱা, অভাৰ দ্য চিল। চেণ্ড দেম এৱে হি ৱাৰ্ণ। আৰু সি ৱাৰ্ণ কৰিলে, সিহঁতক পঠিয়াই দিয়া। আই উইল ৱেইট অন দ্য বেলকনি। মই বেলকনিত অপেক্ষা কৰি থাকিম, তাত ৱেইট কৰিম। চেণ্ড দেম এৱে অৰ আই উইল শ্বুট এণ্ড টেক মাই চান্সেছ। ইহঁতক পঠিয়াই দিয়া, নহ'লে মই গুলি কৰি দিম আৰু মই মোৰ চান্সেছ লৈ ল'ম। এনেকৈ ই মানে ভৰি এখন এইফালে দি এনেকৈ দুইটাকে মানে ৱাৰ্ণিং কৰি আছে যে সিহঁতক যেনে তেনে, পুলিচক যেনে তেনে পঠিওৱা আৰু মেনেজ কৰা, আৰু মই বেলকনিত লুকাই থাকোঁ। The knocking at the door became louder and voice was raised. Mr. Asabel, Mr. Asabel. ইফালে দৰ্জাত নক হৈয়ে আছে আৰু সেইটো বেছি বাঢ়ি গৈ আছে মানে। আৰু এতিয়া আকৌ ভইচ এটাও আহিছে, মিষ্টাৰ আছাবেল বুলি মাতিবলৈ ধৰিছে Keeping his body twisted so that his gun still covered the fat man and his guest, the man at the window grasped the frame with his free hand to support himself. তেওঁ মেক্সে বডিটো এনেকৈ ল'লে, এনেকৈ ভাস্কুৱাই ল'লে, যাতে বন্দুকটো এই শকত মানুহজন আৰু তেওঁৰ অতিথি মানে ফাউলাৰ আছাবেলৰ ফালে যাতে পইণ্টেড হৈ থাকে বন্দুকটো, আৰু খিৰিকীত তেওঁ যাতে নিজকে বেলেঞ্চ কৰি ল'ব পাৰে। ওপৰৰ এইটো ধৰি লৈ নিজকে বেলেঞ্চ কৰি লৈছে ইখন হাতেৰে, বন্দুক নথকা হাতেৰে এই ওপৰৰ কাঠটোত ধৰি লৈছে, যাতে নিজে বেলেঞ্চ কৰি ল'ব পাৰে। তাৰপিছত কি কৰিলে, ইটো ভৰি যে এইডোখৰত ধৰি ইটো ভৰিও পাৰ কৰি দিলে। আমি কিবা ৱাল চোৱাল পাৰ হ'লে প্ৰথমে এটা ভৰি পাৰ কৰোঁ হয় নাই, তাৰপিছত ধৰি লৈ সিটো ভৰি পাৰ কৰোঁ নাই, তেনেকৈ সি কি কৰিলে, খিৰিকীটোত ইটো ভৰিও পাৰ কৰি দিলে। এখন ভৰিটো পাৰ কৰিছিলে, ইটো ভৰিও পাৰ কৰি দিলে। Then he swung his other leg up and over the window sill. সেইটোৱে ইফালে পাৰ কৰি দিলে। The doorknob turned. দুৱাৰৰ যে এইটো এনেকৈ পকাই দিলে যে ঘূৰে যে, সেইটো ঘূৰিলে। Swiftly, Max pushed with his left hand to free himself from the shield and dropped to the balcony. দুৱাৰ নব ঘূৰাৰ লগে লগে এইডোখৰত এইটো এনেকৈ পকালে আৰু সেইটো ঘূৰালে আৰু মানুহ সোমাই আহিব। ই কি কৰিলে, লগে লগে ওপৰত ধৰি থকা হাতখন গুচাই এইফালেদি সি জাপ মাৰি দিলে। And then as he dropped, he screamed once shrilly. আৰু যেতিয়া তেওঁ পৰিল, তেওঁ এবাৰ চিঞৰিলে আৰু বহুত জোৰছে মানে চিৎকাৰ মাৰিলে। শ্ৰিল্লি, বৰ বেয়া ধৰণে মানে চিঞৰিলে দেই।
The door opened and a waiter stood. দৰজা খোল খালে আৰু এজন waiter ৰৈ আছে হোটেলত যে waiter থাকে তেওঁ There was a tray, a bottle and 2 glass. Tray-টোত তেওঁ ট্ৰেত দুটা গ্লাছ বটল লৈ আহিছে There is the drink you ordered for when you returned, he said. He কৈছে waiterজনে কৈছে এয়া আপোনালোকৰ ড্ৰিংক আপুনি আহোতে যে অৰ্ডাৰ কৰি আহিছিলে and set the tray on the table, deftly uncorked the bottle and left the room. ট্ৰেটো টেবুলত ৰাখিলে ৰাখি মদৰ যিটো বুটলৰ যি ঠিলা থাকে ওপৰৰ মুখনিটো সেই মুখনিটো এৰুৱাই দিলে আৰু গুচি গ'ল White face Fowler stared after him. বগা পৰা মুখেৰে মানে হেতা পৰা মুখেৰে ফাউলাৰে ৱেটাৰজনৰ যোৱাৰ ফালে চাই থাকিল but he stammered the police কিন্তু তেওঁ কথা কওঁতে লাগি ধৰিলে হা এটো খুনাবলৈ ধৰিলে but এবাৰ কৈছে but the police মানে মুখৰ আৱাজ ওলোৱা নাই আৰু there were no police Asabel shied Asabel নিশ্বাস এৰি গলে যে তাত কোনো পুলিচ নাছিল only Henry whom I was expecting মাত্ৰ হেনৰি যাক মই আহিব বুলি আশা কৰি আছিলো but won't that man out on the balcony Fowler began কিন্তু সেই মানুহটো বেলকনিত যে আছে হেতু যে আকৌ গুছি আহিব no said Asabel nahe he will not return he আহিব নোৱাৰে you see তুমি দেখিছানে my young friend there is no balcony তাত কোনো বেলকনি নাছিল তা মানে বুজি পাইছানে এটো খিৰকিয়ে হয় আৰু তা Asabelৰ ৰুমটো আছিল 6th ফ্লৰত তো 6 মহলাৰ পৰা যদি জাপ মাৰে ই মেক্সে হি জিন্দা থাকিব জানো হে যে চিঞৰিলে বুলি আমি পাইছিলো নাই হি জাপ মাৰাৰ লগে লগে পিছত এবাৰ চিৎকাৰ কৰিলে হি স্ক্ৰীমড ওয়ান্স থ্ৰিলি এবাৰে চিঞৰ এটা মাৰিলে কাৰণ হি গৈ ধপকে তলত পৰিলেগে আৰু তাতে মেক্সৰ মৃত্যু হ'ল হলে ই সোৱা চালাকি কৰি মেক্সক মানে এফালদি জাপ মৰাই পাৰ কৰাই তাৰ মানে মৰিবলৈ হলে তাৰ দুটা হি নিজেও বাচিলে ৰিপৰ্টটো দিব লগা নহল আৰু নিজে বাচি গ'ল এটো হ'ল সিক্ৰেট এজেন্ট হলনে পাঠটো পঢ়িবা আৰু ওয়ার্ড মিনিংখিনি যিখিনি আছিল হে কিন্তু মই দিছোই ৰবাৰ্ট আৰ্থৰ ইয়াৰ যিখিনি কোৱেশ্চনছ হে কোৱেশ্চনছ আনসাৰ কিনি এফালৰখিনি মই দি দিম বাৰু 1 আৰু 2 নম্বৰটো হে কৰিবলগীয়া আছে ইয়াত 3 নম্বৰটো নাই কৰিবলগীয়া এক্সট্ৰা যিখিনি আছে এক্সট্ৰাখিনি মই পঠাই দিম